নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি, আসাম জিকে আৰু ইংলিছ গ্ৰামাৰৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহে আপোনালোকক আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ইংলিছ গ্ৰামাৰৰ ভিডিঅ'সমূহে কম্পিটিটিভ এক্সামৰ লগতে HSLC আৰু HS ছাত্ৰ ছাত্ৰীক যথেষ্ট পৰিমাণে সহায় কৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিম প্ৰেজেণ্ট কণ্টিনিউয়াছ আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ওকে, যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স, যে আমি নিশ্চয় জানো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স যে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। যে বৰ্তমান সময়ত আমি কি কোনো এটা কাম চলি থকা বুজাবলৈ আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? প্ৰেজেণ্ট কণ্টিনিউয়াছ। ওকে, যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স গঠন কৰিবলৈ হ'লে এটা ছাবজেক্ট লাগিব আৰু এটা আমাৰ বিভাৰ্ব আছে এম ইজ আৰ। যে তিনিটা বিভাৰ্ব আছে এম ইজ আৰ, আমি এই তিনিটা যিকোনো এটা আহিব আমাৰ ছাবজেক্ট অনুপাতে। ওকে, আৰু আমাৰ এটা মেইন ভাৰ্ব আৰু মেইন ভাৰ্বৰ লগত আমাৰ কণ্টিনিউয়াছৰ ক্ষেত্ৰত কি দিব লাগিব? মেইন ভাৰ্বৰ লগত ING দিব লাগিব। ওকে, আৰু এটা আমাৰ কি লাগিব? অবজেক্ট। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স যেতিয়া আমি গঠন কৰিবলৈ যাম প্ৰথমে আমি এটা ছাবজেক্ট আনিম আৰু সেই ছাবজেক্ট অনুপাতে আমাৰ বিভাৰ্ব এটা আনিম আৰু বিভাৰ্বৰ পিছত আমাৰ কি আহিব? আমাৰ এটা মেইন ভাৰ্ব আহিব আৰু মেইন ভাৰ্বৰ লগত কণ্টিনিউয়াছৰ ক্ষেত্ৰত কি আহিব? ING আহিব আৰু আমাৰ এটা কি লাগিব? অবজেক্ট। ক্লিয়াৰ? I am reading a book। ইয়াতে আইটো হ'ল আমাৰ ছাবজেক্ট, এমটো হ'ল আমাৰ বিভাৰ্ব আৰু ৰিডিং ইয়াতে মেইন ভাৰ্বৰ লগত আমি কি দিছোঁ? ING দিছোঁ আৰু এই বুকটো হ'ল আমাৰ অবজেক্ট। ক্লিয়াৰ হৈছে? আমি নিশ্চয় বুজি পাইছোঁ যে আইৰ লগত সদায় এম বিভাৰ্বটো আহিব আৰু আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি প্ৰেজেণ্ট কণ্টিনিউয়াছৰ ক্ষেত্ৰত আমাৰ কোনটো বিভাৰ্ব আহিব? ইজ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে প্ৰেজেণ্ট কণ্টিনিউয়াছৰ ক্ষেত্ৰত সদায় কোনটো বিভাৰ্ব আহিব? ইজ আহিব তাৰ লগত, মনত ৰাখিব। আৰু আইৰ লগত সদায় এম আহে আমি জানোৱেই আৰু বাকী যিমান আছে তাৰ লগত আমাৰ কি আহিব? আৰ। ক্লিয়াৰ? হি ইজ ৰাইটিং এ পয়েম। ইয়াতে হি আহিছে, হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু ইয়াৰ লগত কি আহিল? ইজ আহিল আৰু আমাৰ ইয়াৰ ৰাইটিং ভাৰ্বৰ লগত আমি কি দিছোঁ? ING দিছোঁ আৰু এই পয়েমটো হ'ল আমাৰ অবজেক্ট। ক্লিয়াৰ হৈছে? ৰাম ইজ গোয়িং টু কলেজ। ইয়াতে ৰামটো হ'ল আমাৰ এজন মানুহৰ নাম, এইটো কোনটো পাৰ্চনত আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে আৰু আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াতে কি আহিছে? ইজ আহিছে আৰু ভাৰ্বৰ লগত ING দিয়া হৈছে। ওকে, মনত থাকিব যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স গঠন কৰিবলৈ হ'লে এটা ছাবজেক্ট লাগিব আৰু আমাৰ বিভাৰ্ব আছে এম ইজ আৰ, এই তিনিটাৰ যিকোনো এটা ছাবজেক্ট অনুপাতে আনিব লাগিব আৰু এটা আমাৰ মেইন ভাৰ্ব আহিব আৰু মেইন ভাৰ্বৰ লগত আমাৰ কি আহিব? ING আহিব আৰু মেইন ভাৰ্বটো কিন্তু মনত ৰাখিব প্ৰেজেণ্ট ফৰ্মত আহিব। মেইন ভাৰ্বটো সদায় প্ৰেজেণ্ট ফৰ্মত আহিব আৰু তাৰ লগত কি আহিব? ING। যে যিকোনো কণ্টিনিউয়াছ টেন্স গঠন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভাৰ্বৰ লগত ING দিবই লাগিব। মনত থাকিব, নিশ্চয় মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া হ'ল যে কোনো বাক্যত নাও, বিকজ, ডিষ্টাৰ্ব, হাৰি আপ, বিজি, চুন আদি থাকিলে বাক্যটো কি হয়? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স হয়। এতিয়া আমি নিশ্চয় মনত ৰাখিব লাগিব যে কোনকেইটা শব্দ দেখা পালে আমি নিশ্চয় চকু মুদি ক'ব পাৰিম যে এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স হয়। এই ক্ষেত্ৰত আমি কি পালোঁ? যে নাও, বিকজ, ডিষ্টাৰ্ব, হাৰি আপ, বিজি, চুন আদি থাকিলে আমি কি কোনটো আদি থাকিলে বাক্যটো আমি কি বুলি মানি ল'ম? যে এই বাক্যটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত হ'ব। ওকে, দ্য বয়জ প্লে ক্ৰিকেট ইন দ্য ফিল্ড নাও। দ্য বয়জ প্লে ক্ৰিকেট ইন দ্য ফিল্ড নাও। ইয়াতে কি আছে? আমাৰ নাও আছে, আমি নিশ্চয় বুজি পাইছোঁ এতিয়া যে এই বাক্যটোত নাও আছে, নাও আছে কাৰণে আমাৰ কি হ'ব? বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স হ'ব। ধৰিব পাৰিছা? যে ধৰিব পাৰিছা আপোনালোকে যে ইয়াতে বাক্যটোত কি আছে? নাও আছে, সেইকাৰণে আমি বুজি পাইছোঁ এইটো কোনটো টেন্সত হ'ব? প্ৰেজেণ্ট কোনটো টেন্সত হ'ব? বোলে এইটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত হ'ব। কিয়নো আমি অলৰেডি শিকি আহিছোঁ যে নাও, বিকজ, ডিষ্টাৰ্ব, হাৰি আপ এইকেইটা যদি আমি কোনো বাক্যত দেখা পাওঁ তেতিয়াহ'লে বাক্যটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউয়াছ। সেই হিচাপে ইয়াতে নাও আছে, নাও থাকিলে আমি কি বুজি পাইছোঁ? যে এইটো বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছত হ'ব। এতিয়া দ্য বয়জ আৰ প্লেয়িং, ইয়াতে দ্য বয়জটো আছে কি? থাৰ্ড পাৰ্চন প্লুৰেল, নিশ্চয় ইয়াৰ লগত আমাৰ কি আহিব? বিভাৰ্ব আৰ আহিব। দ্য বয়জ আৰ প্লে আছে আমাৰ ভাৰ্ব, আৰু লগত আমি কি লগাই দিব লাগিব? আমি নিশ্চয় কৈছোঁ, এইটো আলোচনা কৰিছোঁ যে আমাৰ কণ্টিনিউয়াছ টেন্স বনাবলৈ হ'লে ভাৰ্বৰ লগত আমাৰ কি দিব লাগে? ING। দ্য বয়জ আৰ প্লেয়িং। ক্লিয়াৰ?
দ্য বয়জ আৰ প্লেয়িং ক্ৰিকেট ইন দ্য ফিল্ড নাও ওকে বুজি পাইছো যে দ্য বয়জটো আমাৰ কি আছিল থাৰ্ড পাৰ্চন প্লুৰেল আছিল সেইকাৰণে আমাৰ বিভাৰ ইয়াতে আৰ আহিছে আৰু আমাৰ মেইন ভাৰ্বটো আছে আমাৰ প্লে আমি নিশ্চয় কন্টিনিউয়াস হোৱাৰ কাৰণে ইয়াতে কি লগাই দিলো আইএনজি লগাই দিলো প্লেয়িং কৰি দিলো ওকে ডোন্ট ডিস্টার্ব মি আই রিড এ বুক এটা আমি কেনেকৈ গম পাম যেটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় তানে বাক্যটোত কি আছে আমাৰ ডিস্টার্ব আছে অলৰেডি আমি পাই আহিছো যে কোনো বাক্যত যদি ডিস্টার্ব দেখা পাইছো আমি এটো কোনটো টেন্সত লম প্ৰেজেন্ট কন্টিনিউয়াস তে ডোন্ট ডিস্টার্ব মি আই রিড এ বুক আছে তে কি হ'ব আই এম রিডিং এ বুক মই এখন কিতাপ পঢ়ি আছো মোক কি নকৰিব আমনি নকৰিব মোক বিৰক্তি নকৰিব ওকে hurry up the taxi wait but hurry up the taxi wait এতে কি হ'ব hurry up the taxi is waiting the taxi টিৰ কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হেকানে এতে কি হৈছে বিভাৰটো ইজ আহিছে আৰু ভাৰ্বৰ লগত আমি আইএনজি দিছো ওকে the birds fly in the sky now এতে কি হ'ব আমাৰ the birds থাৰ্ড পাৰসন প্লুৰেলত আছে the birds are flying in the sky now clear প্রেজেন্ট পারফেক্ট টেন্স যে প্রেজেন্ট পারফেক্ট টেন্সৰ ফরমেশন আৰু গঠন প্ৰণালী আমি জানিব লাগিব যে প্রেজেন্ট পারফেক্ট টেন্স বনাবলৈ হলে আমাৰ কি লাগিব যে ঠিক একেদৰে আমাৰ কি লাগে প্রেজেন্ট পারফেক্ট টেন্স গঠন কৰিবলৈ হলে আমাৰ এটা সাবজেক্ট লাগিব আৰু আমাৰ এটা কি আমাৰ কি লাগিব ভিভার্ব হ্যাভ বা হ্যাজ আমি নিশ্চয় পাইছো যে ভিভার্ব প্রেজেন্ট পারফেক্টৰ ক্ষেত্ৰত কি আহিব ভিভার্ব আহিব হ্যাভ বা হ্যাজ আৰু এটা আমাৰ কি আহিব মেইন ভার্বৰ থাৰ্ড ফর্ম আৰু নিশ্চয় মনত ৰাখিব ভার্বৰ ক্ষেত্ৰত কোনটো ফর্ম আহিব ভার্বৰ থাৰ্ড ফর্ম মানে মেইন ভার্বৰ পাস্ট পার্টিসিপল রূপটো আহিব আৰু আমাৰ কি আহিছে অবজেক্ট ওকে বুজি পাইছো আমি যে আমি প্রেজেন্ট পারফেক্ট টেন্স গঠন কৰিবলৈ হলে এটা সাবজেক্ট লাগিব সাবজেক্ট অনুপাত আমাৰ এটা ভিভার্ব আহিব হ্যাভ বা হ্যাজৰ আৰু এটা কি আছে আমাৰ মেইন ভার্বৰ যেটো পাস্ট পার্টিসিপল রূপ হয় হেতু আহিব আৰু এটা আমাৰ কি লাগে অবজেক্ট ওকে एग्जांपल লক্ষ্য কৰো I have done the sum I have done the sum এটা আই হল আমার সাবজেক্ট নিশ্চয় আপোনালোকে এইটো কথা মনত ৰাখিব যে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে কি বহাব তাৰ লগত কোনটো বিভাৰ বহাব হ্যাজ হি হ্যাজ রিটেন এ পোয়েম এতে হিটো হল থাৰ্ড পারসন সিঙ্গুলার হিকানে এতে হ্যাজ হৈছে আৰু আমাৰ গেসেল রিটেন তো হল আমাৰ কি রাইটেন বা রিটেন তো হল আমাৰ ভার্বৰ থাৰ্ড ফর্ম বা পাস্ট পার্টিসিপল রূপটো হল আমাৰ রাইটৰ পাস্ট পার্টিসিপল হল আমাৰ রিটেন ওকে আৰু এ পোয়েম তো হল আমাৰ অবজেক্ট ক্লিয়ার রাম হ্যাজ গান টু স্কুল Ram has gone to school. Okay? এতে রাম হল আমার থার্ড পারসন সিঙ্গুলার নাম্বার আর হেকানে এতে কি আইছে হ্যাজ আইছে আর গান তো হল আমার কি ভার্বর থার্ড ফর্ম বা পাস্ট পার্টিসিপল ওকে বুঝি পাইছে কোনো বাক্য জাস্ট নাও অলরেডি এট ইবার নিবার আদি থাকিলে বাক্যটি কি হয় প্রেজেন্ট পারফেক্ট টেন্সত হয় আপোনালোকে নিশ্চয় মনত ৰাখিব যে আমি যেনেকৈ কন্টিনিউয়াসৰ বিষয় পাই আহিলো যে কোনো বাক্যত নাও বিকজ ডিস্টার্ব হারি আপ সুন বিজি থাকিলে বাক্যটি কি হয় প্রেজেন্ট কন্টিনিউয়াসত হয় ঠিক একেদৰে আমি ইয়াতে কি পালো পারফেক্টৰ ক্ষেত্ৰত জাস্ট নাও অলরেডি এট ইবার নিবার আদি থাকিলে বাক্যটি কি হয় প্রেজেন্ট পারফেক্ট টেন্সত হয় নিশ্চয় মনত ৰাখিব হি অলরেডি ফিনিশড দা ওয়ার্ক ইয়াতে হি হল আমাৰ সাবজেক্ট এটা আমি কেনেকে বুঝি পাইছো যে বাক্যটো কি হ'ব প্রেজেন্ট পারফেক্ট টেন্স তো আমি কেনেকে গম পাম যে বাক্যটোত আমাৰ কি আছে অলরেডি আছে বাক্যটোত অলরেডি আছে মানে কি আমি গম পাইছো যে বাক্যটো কোনটো টেন্সত হ'ব প্রেজেন্ট পারফেক্ট টেন্সত হ'ব আৰু প্রেজেন্ট পারফেক্ট টেন্সৰ নিশ্চয় ফরমেশনটো আমি মনত ৰাখিছো যে প্রেজেন্ট পারফেক্ট টেন্স গঠন কৰিবলৈ কি লাগিছিল আমাৰ সাবজেক্ট আমাৰ কি আছে হি থাকিলে আমি কি কোনটো বিভাৰ আহিব বুলি কৈছিলো প্রেজেন্ট পারফেক্টৰ ক্ষেত্ৰত হি থাকিলে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে তাৰ লগত হ্যাজ আহে হি হ্যাজ অলরেডি আৰু ভার্বটো আমাৰ কোনটো ফর্মত আহিব থার্ড ফর্মত বা পাস্ট পার্টিসিপল ৰূপত আহিব হি হ্যাজ অলরেডি ফিনিশড দা ওয়ার্ক ওকে ক্লিয়ার যে ভার্ব আমাৰ থার্ড পারসন সিঙ্গুলার আছে হেকানেতে বিভার্ব হ্যাজ আহিল আৰু আমি প্রেজেন্ট পারফেক্টৰ ক্ষেত্ৰত ভার্বটো আমাৰ থার্ড ফর্মত আহে বা পাস্ট পার্টিসিপল ৰূপত আহে ওকে I take my meal just now এতে নিশ্চয় লক্ষ্য কৰিব যে বাক্যটোত কেনেকৈ প্রেজেন্ট পারফেক্ট টেন্স হল এতে কি আছে বাক্যটোত আমাৰ কি আছে জাস্ট নাও আছে হেকানে এতে বাক্যটো কি আছে প্রেজেন্ট পারফেক্ট টেন্সত হৈছে আৰু এতে আমাৰ কি হ'ব আমি নিশ্চয় জানো ভার্বল আই আছে এতে আই সাবজেক্ট আছে আৰু আই থাকিলে সাবজেক্ট আই আছে যেহেতু এটা আমাৰ কি কোনটো বিভার্ব আহিব বলে বিভার্ব হ্যাভ আহিব আমি নিশ্চয় অলরেডি কৈছিলে
যে থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লেহে প্ৰেজেণ্ট পাৰফেক্টৰ ক্ষেত্ৰত হেজ আহিব আৰু বাকী গোটেইকেইটা পাৰ্চনৰ লগত হেভ আহে আই হেভ টেক আছে ইয়াতে ভাৰ্ব আৰু টেকৰ থাৰ্ড ফৰ্মটো আমি নিশ্চয় জানো টেকেন আই হেভ টেকেন মাই মিল জাষ্ট নাও অ'কে ক্লিয়াৰ হৈছে উই সি দ্য জু জাষ্ট নাও এই বাক্যটো কেনেকৈ আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব যে বাক্যটোত আমাৰ কি আছে জাষ্ট নাও তেতিয়াহ'লে আমি জানো উই হেভ উইৰ লগত কি আহে বিভাৰ্ব হেভ আহিব আৰু চিৰ ফাৰ্ষ্ট পাৰ্টিচিপল নিশ্চয় আমি জানো চিন হয় যে উই হেভ চিন দ্য জু জাষ্ট নাও অ'কে বুজি পাইছে আপোনালোকে থেংক ইউ এভৰিৱান